পৰা এইবাৰ আপুনি হালবাৰী পৰিষদীয় সমষ্টিত দলীয় টিকট লাভ কৰিছে টিকট লাভ কৰাৰ পাছতে আপোনাৰ কেনেকুৱা অনুভৱ কি ক'ব বিচাৰে মই খুবেই নথৈ আনন্দিত মই প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়া দেৱক আৰু মই ধন্যবাদ দিব লাগিব আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সকলো কৰ্মকৰ্তা তথা বাক্সা জিলা কংগ্ৰেছ কমিটিৰ সকলো বিষয়ববীয়া কৰ্মকৰ্তাসকল আৰু বাক্সা জিলাৰ অন্তৰ্গত সকলো ব্লক সভাপতি কমিটিসকল কমিটিৰ বিষয়ববীয়াসকল আৰু সকলো মণ্ডল কংগ্ৰেছ কমিটিৰ বিষয়ববীয়াসকল আৰু বুথ কমিটিৰ সকলো বিষয়ববীয়াসকল তেওঁলোকৰ অশেষ কষ্টৰ ফলত মোক অশেষ তেওঁলোকে ছাপোৰ্ট দিয়াৰ কাৰণে মই আজি এই আসনত মই পাবলৈ মই মানে সক্ষম হৈছোঁ গতিকে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় গৌৰৱ গগৈ ডাঙৰীয়া দেৱে এই আমাৰ যিখিনি এই বাক্সা জিলা কংগ্ৰেছৰ আণ্ডাৰত মই যিখিনি কাম কৰি আছোঁ তাৰ সেই প্ৰতিফলন ৰূপে আজি মোক হালবাৰী 21 নং হালবাৰী সমষ্টি ST তাৰ পৰা মোক প্ৰাৰ্থী হিচাপে তেওঁলোকে মনোনয়ন প্ৰাৰ্থী দিয়াৰ কাৰণে মোক সেইখিনি সুবিধাটো দিছে গতিকে তেওঁলোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ নিৰ্বাচনী যুঁজখন এইবাৰ হালবাৰীত কাৰ লগত হ'ব নিৰ্বাচনী যুঁজ বাস্তৱিকতে যদি মই ক'বলৈ যাওঁ হালবাৰী সমষ্টিত কংগ্ৰেছ একেবাৰে ঘৰৰ দৰে আগত দৌৰি আছে পিছত হয়তো BPF দলে থাকিব পাৰে আৰু তৃতীয়তে হয়তো BJP থাকিব পাৰে একেবাৰে সদৌ শেষত UPPL থাকিব পাৰে গতিকে এই ক্ষেত্ৰত অন্য ৰাজনৈতিক দলৰ ক্ষেত্ৰত মই সেইটো ক'বলৈ নাযাওঁ গতিকে এইবাৰ যে বিপুল ভোটত মই হালবাৰী সমষ্টিৰ পৰা মই জয়ী হ'ম এইটো একেবাৰে নিশ্চিত হৈছে আৰু সকলো আমাৰ এই হালবাৰী সমষ্টিৰ ভোটাৰ ৰাইজে তেওঁলোকে নথৈ আনন্দিত হৈছে মোক যে প্ৰাৰ্থিত্ব দিছে তাৰ কাৰণে তেওঁলোকে নথৈ আনন্দিত প্ৰকাশ কৰিছে আৰু সকলোৱে মোক বহু ফোন আহি আছে আৰু ফোন দিছে গতিকে তেওঁলোকলৈ মই মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ বিভিন্ন প্ৰতিশ্ৰুতি লৈ প্ৰতিটো ৰাজনৈতিক দলে ৰাইজৰ মাজত ভোট বেংকৰ কাৰণে সোমাই পৰিছে তেনে ক্ষেত্ৰত কংগ্ৰেছ কি ব্যতিক্ৰম আৰু কেনে ধৰণে নিৰ্বাচনী প্ৰচাৰ কাৰ্য আৰম্ভ এইটো হয় এইটো অন্যান্য ৰাজনৈতিক দলৰ ক্ষেত্ৰত সেইটো মই দেখা পাইছোঁ কাৰণ অন্যান্য ৰাজনৈতিক দলবিলাকৰ যিবিলাকে আগতে তেওঁলোকে নিৰ্বাচিত হৈ গুচি গৈছিল নিৰ্বাচিত হৈ গুচি যোৱাৰ পিছত তেওঁলোকে মানে সমষ্টিত 5 বছৰৰ ভিতৰত তেওঁলোকে কোনোদিনে অহা নাছিল কিন্তু ইলেকশ্যনৰ আগত 1 মাহ আগৰ পৰা তেওঁলোকে এই সমষ্টিৰ গাঁৱে ভিৱে তেওঁলোকে টাকাৰ সেইবিলাক টপ দি তেওঁলোকে ঘূৰি ফুৰে কিন্তু আমাৰ ক্ষেত্ৰত সেইটো কংগ্ৰেছৰ ক্ষেত্ৰত সেইটো নহয় যে মানে 22 বছৰ এটা 17 বছৰ BPFৰ শাসনকাল আৰু 5 বছৰ UPPLৰ শাসনকালত যিখিনি আমাৰ BTC এলেকা তথা আমাৰ হালবাৰী সমষ্টি বা বাক্সা জিলাৰ গোটেই সমষ্টিত যেনেকৈ তেওঁলোকে আঁচনিৰ নামত বা তেওঁলোকে চৰকাৰৰ পৰা অহা টকাবিলাক যেনেকৈ গাঁৱে ভূঞে ৰাস্তা পদূলি হওক স্কুল পাতি হওক উন্নয়নৰ নামত যিখিনি পুঁজি আহিছিলে সেইবিলাক সেইবিলাকক তেওঁলোকে ব্যৱহাৰ কৰা নাছিল গতিকে তেওঁলোকে নিজস্ব ব্যক্তিগত কামত তেওঁলোকে ব্যৱহাৰ কৰিছিল যাৰ কাৰণে এতিয়ালৈকে আমাৰ BTC এলেকাৰ ৰাস্তা পদূলি হওক হস্পিটাল হওক স্কুল হওক বিভিন্ন ক্ষেত্ৰত মন্দিৰ মছজিদ বিভিন্ন ক্ষেত্ৰত সেইবিলাক উন্নয়ন আমি দেখিবলৈ পোৱা নাই গতিকে ৰাইজে সেইবিলাক বুজি পাইছে গতিকে তেওঁলোকে এইবাৰ কংগ্ৰেছ দলকে ভোট দি জয়যুক্ত কৰিব বুলি তেওঁলোকে আশ্বাস দিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত